আজিৰ এই ভিডিঅ'টোত আমি এছামিছৰ দৰকাৰী কুৱেশ্যন ডিছকাছ কৰিম। সো এছামিছৰ প্ৰথমটো সেট 1 কুৱেশ্যন পেপাৰ হয়। তেন্তে দেৰি নকৰি প্ৰশ্নবোৰ চাওঁ আহা। সো প্ৰথমতে খুজিছে বৰগীতটো কি ৰাগত বন্ধা। বৰগীতটো অৰ্থাৎ আমাৰ ক্লাছ 10ৰ অসমীয়া চেপ্টাৰৰ যিটো বৰগীত আছে লেসন, সেই বৰগীতটো কি ৰাগত বন্ধা বুলি সুধিছে। সো ইয়াৰ উত্তৰটো হৈছে বসন্ত ৰাগত। মনত ৰাখিবা বসন্ত ৰাগত। আৰু যদি সুধে বৰগীতৰ বৈশিষ্ট্য যদি সুধে তেতিয়া হ'ব বৰগীতবোৰ শাস্ত্ৰীয় ৰাগ তালযুক্ত, বাট আমাৰ এই বৰগীতটি বসন্ত ৰাগত বন্ধা। এইটো বেলেগ, তোমালোকে মনত ৰাখিবা বসন্ত ৰাগত বন্ধা। তাৰপিছত সুধিছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটিকে পুখুৰীত, মনত ৰাখিবা। তাৰপিছত সুধিছে শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল। সকলোৱে জানে নামঘোষা। তাৰপিছত সুধিছে হেজাৰী ঘোষা কি। সো নামঘোষাকে আমি হেজাৰী ঘোষা বুলি কওঁ, কাৰণ নামঘোষাত হেজাৰটা ঘোষা পোৱা যায়, যাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলিও কয়। আৰু নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হয়, মনত ৰাখিবা। তাৰপিছত এইকেইটা মনত ৰাখিবা চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা, ভোজন বিহাৰ, নামমল্লিকা, জন্ম ৰহস্য আৰু দধিমদন, এইবোৰ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত হয়। সব মনত ৰাখিবা। তাৰপিছত সুধিছে ধ্যাই শব্দটোৰ অৰ্থ কি। ধ্যাই শব্দটোৰ অৰ্থ হৈছে ধ্যান কৰা বা ধ্যান কৰে, ধ্যান কৰে। তাৰপিছত সুধিছে জাহাকু শব্দৰ অৰ্থ কি। জাহাকু শব্দৰ অৰ্থ হৈছে যি জনক। তাৰপিছত সুধিছে বৰগীত কি। সো বৰগীত কি সকলোৱে জানা শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰী শ্ৰী শংকৰদেৱ দ্বাৰা ৰচিত যিবোৰ গীত আমি গীত আছে সেইবোৰক আমি বৰগীত বুলি আখ্যা দিওঁ। সো মনত ৰাখিবা, কিতাপতে আছে চাই ল'বা। তাৰপিছত সুধিছে 9 নম্বৰত বৰ্তমান শংকৰদেৱ শ্ৰী শ্ৰী শংকৰদেৱ দ্বাৰা বিৰচিত কিমানটা বৰগীত পোৱা যায়। ইয়াৰ উত্তৰটো হৈছে 14টা। তাৰপিছত সুধিছে শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ সংখ্যা কিমান। সো ইয়াৰ উত্তৰটো হৈছে 9×11টা। সো মনত ৰাখিবা, এইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত সুধিছে বৰগীতৰ লক্ষণ উল্লেখ কৰিব দিছে। সো বৰগীতৰ লক্ষণ শাস্ত্ৰীয় ৰাগতালযুক্ত হয়, ব্ৰজাৱলী ভাষা পৰিলক্ষিত হয়, তাৰপিছত ভক্তি প্ৰকাশক। মনত ৰাখিবা, এইকেইটা দৰকাৰী হয় কুৱেশ্যন। তাৰপিছত সুধিছে ব্ৰজাৱলী ভাষা এক দেশ সাহিত্যিক ভাষা। সো কৃত্ৰিম সাহিত্যিক ভাষা। তাৰপিছত সুধিছে সনক সনন্দ যোগী যাহাকু ধ্যাই, ইয়াত কাক ধ্যান কৰাৰ কথা কৈছে। সনক সনন্দ যোগীসকলে ইয়াতে হৰিৰ কথা কৈছে, হৰিক। তাৰপিছত কৈছে নেক্সট তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনের নিজ তুমিহে জীৱন। সো ব্যাখ্যা কৰিব দিছে, এইটো দৰকাৰী, তোমালোকে চাই ল'বা। এইটো তোমাৰ চৰণ দুই মোৰ মহাধন। সো ভৰিৰ চৰণক কয় তেওঁৰ মহাধন বুলি উল্লেখ কৰিছে কবিয়ে। তেওঁৰ ভক্তি প্ৰকাশ কৰিব বিচাৰিছে এই পদফাঁকিৰ জৰিয়তে। সো তোমালোকে 3টা পেৰাগ্ৰাফত এই উত্তৰটো লিখিবা। তাৰপিছত দিছে সনক সনন্দ যোগী যাহাকু ধ্যাই, সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য ব্যাখ্যা কৰা। সো তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন 3টা পেৰাগ্ৰাফত লিখাৰ চেষ্টা কৰিবা। প্ৰথমতে লিখিবা এই পদফাঁকি ক'ৰ পৰা দিছে। যেনেকৈ এই পদফাঁকি আমাৰ অসমীয়া ক্লাছ 10ম শ্ৰেণীৰ সাহিত্য অসমীয়া কিতাপ পাঠ্যপুথিৰ বৰগীত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত পাঠটিৰ পৰা তুলি দিয়া হৈছে। আৰু এই পদফাঁকিৰ জৰিয়তে কি ক'ব বিচাৰিছে, এই পদফাঁকিৰ জৰিয়তে হৰিৰ বা ভগৱানৰ মহাত্মা প্ৰকাশ কৰিব বিচাৰিছে। সো সেইখিনিয়ে তোমালোকে বনাই লিখিলে হ'ল। অলৰেডি মই ইয়াৰে কুৱেশ্যন দি দিছোঁ তোমালোকে ভিডিঅ'ত চালে পাই যাবা। তাৰপিছত দিছে আধুনিক ৰূপত লিখিব নপাৱন্ত কেনে ভৈলুহু তুমিহে জনের কহয়, এই শব্দবোৰৰ আধুনিক ৰূপত লিখিব দিছে। সো তোমালোকে চাই পেলাই লিখি ল'বা। নাপাৱন্ত নাপায়, কেনেদৰে, ভৈলুহু হলো, তুমিয়ে জনের সকলৰ, ঠিক তেনেকৈ কহয় কয়। সো তোমালোকে চাই ল'বা। সো এইখিনি আছিল পাৰ্ট 1 এছামিছৰ দৰকাৰী কুৱেশ্যন। আমি নেক্সট পাৰ্ট লৈ আনিম। তেতিয়ালৈকে তোমালোকে ভালকৈ পঢ়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু আমি ছ'চিয়েল ছায়েন্সৰ বহুকেইটা কুৱেশ্যন অলৰেডি দিছোঁ, তোমালোকে সেইবোৰ যদি চোৱা নাই চাই ল'বা। আমাৰ চেনেলটোতে আছে, আসাম ষ্টাডি পইণ্ট চেনেলটোৰ ভিডিঅ' ছেকশ্যনতে পাবা, নাইবা প্লেলিষ্ট এটা আছে SSLC ৰিলেটেড কুৱেশ্যনৰ, তাতে যাই চেক কৰি ল'বা। সো ধন্যবাদ ভিডিঅ' চোৱাৰ বাবে।